আজিৰ ক্লাছত ক্লাছ 8 মেথমেটিক্সৰ এক্সাৰসাইজ 11.3 মেনচুৰেশ্যন চেপ্টাৰ পৰিমিতি ইয়াৰ এক্সাৰসাইজ 11.3 কোৱেশ্চন নম্বৰ 11 12 13 আৰু 14 তাৰমানে এই এক্সাৰসাইজটো আজিৰ ক্লাছত আমি শেষ কৰি পেলাম গোটেইকেইটা অংক কৰিম চাৰিটা অংক বাকি আছে 11 12 13 and 14 এইকেইটা কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো ভাল ভাল লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিবা আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু মোৰ পেজ মেথছ মস্তি ফলো কৰিবা আৰু ইউটিউব চেনেল ইনষ্টাগ্ৰাম সাবস্ক্ৰাইব কৰিবা এতিয়া কোৱেশ্চন নম্বৰ 11 এক্সাৰসাইজ 11.3 কোৱেশ্চন নম্বৰ 11 তোমালোকে চোৱাচোন টেক্সট বুকটো লগত লোৱা আৰু কোৱেশ্চনটো পঢ়িবলৈ চেষ্টা কৰিব লাগিব এটা চুঙাকৃতিৰ চুঙাৰ ভূমিতলৰ পৰিসীমা ঠিক আছে এটা চুঙাৰ ভূমিতলৰ পৰিসীমা আমি চুঙাটো আঁকিছো ধৰি লও এটো চুঙা এটো ভূমিতল চুঙাৰ ভূমিতলটো এটা বৃত্ত আকাৰ থাকে বৃত্ত থাকে এতে এটোৰ পৰিসীমা কি দিয়া আছে ইয়াৰে পৰিসীমা দিয়া আছে তোমাৰ ইয়াৰ পৰিসীমাটো আমাৰ দিয়া আছে 132 সেন্টিমিটাৰ আৰু উচ্চতা কিমান দিয়া আছে উচ্চতা দিয়া আছে 25 সেন্টিমিটাৰ কি কৈছে আমাক চুঙাটোৰ আয়তন কিমান হ'ব আমাৰ চুঙাটোৰ আয়তন নিৰ্ণয় কৰিবলৈ কৈছে খুব ইম্পৰ্টেন্ট দৈনন্দিন জীৱনত এনেকুৱা ধৰণৰ অংকৰ আমাৰ বহুল প্ৰয়োগ আছে যেনেকুৱা তোমাৰ এটা গ্লাছ আছে গ্লাছটোৰ তলৰ যেটো ভূমিতল হেতু এটা বৃত্তাকাৰ অৱস্থাত আছে হেতুৰ পৰিসীমা যে তুমি মেজাৰমেন্ট কৰা তাৰ উচ্চতাটো যে মেজাৰমেন্ট কৰি লব পাৰা গ্লাছটোত কিমান পানী ধৰিব হেতু আমি ক'ব পাৰো বাল্টি এটা আছে বাল্টিৰ তলৰ যেটো মেজাৰমেন্ট আছে তুমি লৈ ললা উচ্চতা কিমান লৈ ল তাত কিমান লিটাৰ পানী ধৰিব তুমি উলিয়াব পাৰিবা তো দৈনন্দিন জীৱনত এনেকুৱা ধৰণৰ বহুল প্ৰয়োগ এইবিলাকৰ আছে তোমালোকে ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা শেষলৈকে চাবা এতিয়া চোৱা আমাৰ আয়তনৰ এটোৰ ফৰ্মুলা কি আছিল আমাৰ আয়তনৰ ফৰ্মুলাটো কি আমাৰ এই যে যেটো আমাৰ চুঙা আছে চুঙাৰ আয়তনৰ ফৰ্মুলা পাই r স্কয়াৰ h হয়নে পাই r স্কয়ার h এই ফর্মুলাটা আমি আনিব লাগিব কিন্তু ভূমিতলৰ এটা কি দিছে পৰিসীমা দিয়া আছে তো আমি জানো ইয়াতে চুঙাৰ ভূমিতলৰ পৰিসীমা কি দিয়া আছে ইয়াতে 132 হয়নে এটা চুঙাৰ ভূমিতলৰ পৰিসীমাৰ সূত্ৰটো আমাৰ জানিব লাগিব না চুঙাৰ ভূমিতলৰ পৰিসীমাৰ সূত্র হৈছে 2 পাই r ওকে এবাৰ ইয়াতে আমি 2 পাই r লিখিম ইজ ইকুয়াল টু 132 ক্লিয়ার এইবাৰ আমাৰ r টো ইয়াত থাকিব 132 ইয়াতে আহিব 2 পাই টো ইয়াত আহি যাব হয়নে ক্যালকুলেশন এইবাৰ আমি ইয়াতে মান পুট কৰিম আমি ইয়াতে কৰিছো 132 তলত কি হ'ব 2 আছে ইয়াতে 22/7 লিখিব লাগিব না তো 7 টো আমি ওপৰত লিখি দিও তলত আমি 22 লিখিল একেবাৰে লিখিছো ঠিক আছে ইয়াত 22/7 মানে 7 টো ওপৰত যাব তলত 22 মই লিখিছো এবাৰ আমি কটাকটি কৰি চাও 132 2 ৰে কটাকটি কৰিম কি হ'ব ইয়াতে আছে আমাৰ 6 2 গুণ 12 থাকিলে 1 6 2 গুণ 12 66 আর 22 রে 66 কাটা যায় কিমান যায় 3 বার যাব 3 * 7 কিমান হ'ব 21 সেন্টিমিটার আমার তেতিয়াহলে চুঙাৰ ব্যাসাৰ্ধ কিমান আহিলে এই যে ভূমিতলৰ পৰিসীমা আছে এই পৰিসীমাৰ পৰা আমি কি কৰিলো ব্যাসাৰ্ধটো উলিয়াই ললো আৰু আমাৰ উচ্চতাটো দিয়া আছে আমাৰ কিমান উচ্চতাটো হল আমাৰ 25 সেন্টিমিটার এতিয়া আমি কি কৰিম এতিয়া চুঙাৰ আয়তন একদম ইজি মনোযোগৰে চাবা চুঙাৰ আয়তনৰ ফৰ্মুলাটো মনত পেলোৱা পাই r স্কয়ার h এবাৰ পাইৰ মানটো তুমি বহাই দিয়া 22/7 আৰৰ মান কিমান 21 দুইবাৰ হ'ব স্কয়াৰ আছে কাৰণে আৰু h হল 25 যেটো দিয়া আছে কটাকটি কৰি দিয়া 7 3 জাৰ কিমান হয় 21 হল এবাৰ 22 into 3 কৰি লও 66 ইয়াতে আহিব ওকে এবাৰ 21 into 25 এটো পূৰণ কৰিব লাগে আমি তো লিখি লৈছো আগতে 25 এইটো আমি পূৰণ কৰিলে উত্তৰটো আমি পাই যাম আমি ইয়াতে পূৰণ কৰিছো প্ৰথমতে 66 আৰু 21 পূৰণ কৰিছো কি হ'ব 6 6 6 2 12 6 2 12 1 13 হল 6 ইয়াতে আলে 8 3 1 1386 ইয়াৰ লগত আকৌ 66 নহয় এটো 25 টো পূৰণ কৰি এই দুটা আমাৰ হৈ গল হ্যাঁ 25 টো পূৰণ কৰিম ইয়াৰ লগতে 25 ইয়াতে লিখিছো আমি মই একে লাইনত লিখিছো তলত আহি আছে নে 6 5 জাৰ 33 থাকিলে 40 আৰু 3 43 4 15 আৰু 4 19 1 থাকিলে 5 * 5 6 হল হয়নে
এইবাৰ 6 2 গুণ 12 8 2 গুণ 16 আৰু 1 কিমান হ'ল 17 ৰ 7 থাকিব 6 7 2 1 গুণ 2 এতিয়া 0 ইয়াতে আহিব 5 ইয়াতে 16 ৰ 6 ইয়াতে হৈ গ'ল তোমাৰ 14 ৰ 4 ইয়াতে হৈ গ'ল 3 তোমাৰ কি আহিলে 3 4 6 5 0 এইটো হ'ল আমাৰ ঘন সেন্টিমিটার কিউব এইটো হ'ল আমাৰ চুঙাটোৰ আয়তন ক্লিয়াৰ তোমালোকে বুজি পাইছা চোৱা আমাক দিয়া আছিল ভূমি তলৰ পৰিসীমা আৰু উচ্চতা আমি আয়তনটো কেনেকৈ উলিয়ালো আয়তন উলিয়াবলৈ হলে তোমাৰ উচ্চতা লাগিব আৰু ব্যাসাৰ্ধ লাগিব ব্যাসাৰ্ধ দিয়া নাই ভূমি তলৰ পৰিসীমাটো দিয়া আছে টেকনিক কৰি দিছিল আমি পৰিসীমাৰ পৰা ব্যাসাৰ্ধ উলিয়াই লৈছো ইয়াৰ পিছত আয়তনৰ ফৰ্মুলাত বহুৱাই দি পেলাই আয়তনটো উলিয়াই ললো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰিলো আমি এতিয়া 12 নম্বৰটো আলোচনা কৰিম নোট ডাউন কৰা এতিয়া নাম্বার 12 12 নম্বৰত কি কৈছে কোৱেশ্চনটো পঢ়িব লাগিব প্ৰথমতে আমাৰ দুটা সমান সম আয়তনৰ চুঙাৰ উচ্চতাৰ অনুপাত 1:4 ইয়াৰ ব্যাসাৰ্ধৰ অনুপাত কিমান আমাক কি কৈছে 12 নম্বৰ তো আমাৰ দুটা চুঙাৰ আয়তন সমান আছে ইয়াতে কৈছে যে উচ্চতাৰ অনুপাত দিয়া আছে 1:4 ব্যাসাৰ্ধৰ অনুপাত আমি উলিয়াব লাগে এতিয়া ধৰা হল চুঙা দুটাৰ উচ্চতা ক্ৰমে h1 আৰু h2 আৰু ব্যাসাৰ্ধ r1 আৰু r2 ঠিক আছে উচ্চতাৰ অনুপাত আমাক দিয়া আছে তো therefore h1 is to h2 is equal to কিমান দিয়া আছে 1:4 আমি ইয়াৰে পৰা এটা মান উলিয়াম h1 by h2 equal to 1/4 ইয়াত আমি কি কৰিম h2 ক্ৰস প্ৰডাক্ট h2 equal to 4h1 এইটো আমাৰ থাকিব এতিয়া এইবাৰ আমি কি কৰিম ইয়াত আকৌ এটা কথা কৈছে যে চুঙা দুটাৰ আয়তন সমান সম আয়তন তো আমি কি কৰিম এতিয়া চুঙা দুটাৰ আয়তন যেহেতু সমান তো h1 উচ্চতা আৰু r1 ব্যাসাৰ্ধ এটা চুঙা h2 উচ্চতা আৰু r2 ব্যাসাৰ্ধ বেলেগ এটা চুঙা আমি দুটা ফৰ্মুলা আয়তনৰ ফৰ্মুলা লিখিম কি হ'ব পাই r1 স্কয়ার h1 এটো প্রথম চুঙার আয়তন সমান সমান পাই r2 স্কয়ার h2 এটো আয়তন সমান প্রশ্নটা আমার দেয়াই আছে প্রশ্ন মতে আমি এটো লিখিলো পাই আৰু পাই ক্যান্সেল হৈ যাব দুফালে এইবাৰ চোৱা তোমাৰ r1 স্কয়ার h1 ইকুয়াল টু r2 স্কয়ার h2 ঠাইত আমি কি লিখিম h2 মানে 4h1 আমি ইয়াতে লিখিম 4h1 বুজি পাইছা ইয়াতে h2 ইকুয়াল টু 4h1 এই যে h1 বাই h2 ইকুয়াল টু 1/4 ৰ পৰা আমি উলিয়াই লৈছো ক্লিয়াৰ এতিয়া চোৱা তোমালোকে এইবাৰ দুফালৰ পৰা h1 কাটিব পাৰি আমি হয় নাই এবাৰ চোৱা এবাৰ হল আমাৰ r1 স্কয়ার বাই এই r2 টো তলত আহিব r2 স্কয়ার ইয়াতে কি থাকিব 4 থাকিলে আৰু এই r1 ৰ লগত আছিল 1 এটো হৈ গল মই ইয়াতে লিখিছো বুজি পাইছ নহয় এইখিনি r1 বাই r2 তো ইয়াতে আছিল 4 তো ওপৰত থাকিব এই r1 ৰ হকটো ইয়াতে আহিব এবাৰ চোৱা তো r1 বাই r2 দুটাৰ স্কয়ার আছে আমি ইয়াতে হোল স্কয়ার দিম ওকে ইয়াতে আছে 4/1 এটুকু স্কয়ার কৰিম 4 ৰ জায়গাত আমি 2 লিখি 1 তো 1 এটুকু এনেকে লিখো কোনো ভুল আছে নেকি 2 স্কয়ার হলে 4 হ'ব 2 স্কয়ার হলে 1 স্কয়ার হলে 1 হ'ব এখন 4/1 আছে এইবাৰ দুফালৰ স্কয়ারটো ক্যান্সেল হৈ যাব তো r1 বাই r2 ইকুয়াল টু 2/1 আমাক কি কৈছে যে ব্যাসাৰ্ধৰ অনুপাত উলিয়াব কৈছে আমাৰ উচ্চতাৰ অনুপাত দিয়া আছে যে দুটা চুঙাৰ আয়তন সমান তাৰে পৰা আমি ব্যাসাৰ্ধৰ অনুপাত উলিয়াব লাগে therefore r1 বাই r2 ইকুয়াল টু কি r1 is to r2 আর 2/1 মানে কি 2:1 এইটো তো জি
দুটা চুঙাৰ আয়তন সমান কিন্তু উচ্চতাৰ অনুপাত 1:4 সেই দুটা চুঙাৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব 2:1 মনত থাকিব এইটো নোট ডাউন কৰিলে এতিয়া আমি 13 নম্বৰটো আলোচনা কৰিম তেরো নম্বর অঙ্কটো কি কৈছে এটা আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ মাপ দিয়া আছে মিটাৰ হলে টেংকিটোৰ ধাৰণ ক্ষমতা লিটাৰত প্ৰকাশ কৰিব কৈছে কোৱেশ্চন নম্বৰ 13 সলিউশন খুব ইজি অঙ্কবিলাক তোমালোকে প্ৰ্যাকটিছ কৰিবা প্ৰ্যাকটিছ মেক্স এ ম্যান পাৰফেক্ট এই কথাটো মনত ৰাখিবা তো ইয়াত কি কৈছে আমাৰ আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ মাপ ইয়াত L = কিমান 4.2 মিটাৰ B = কিমান 300 সেন্টিমিটার যদি হয় তো 3 মিটার হ'ব এটো আৰু H কিমান H হৈছে 1.8 মিটার LBH আমাৰ হৈ গল therefore আয়তীয় ঘনক আকৃতিৰ পানী টেংকিৰ হয় পানী টেংকিৰ আয়তন সমান সমান কি L * B * H সিম্পল L কিমান 4.2 B কিমান 3 আৰু H কিমান 1.8 এইকেইটা পূৰণ কৰিলে কি আহে তোমলে পূৰণটো কৰি লোৱাচোন পূৰণটো আমি এতে কৰিম 42 3 ডেসিমেল বিলাক পিছত দিয়া যাব 6 3 4 12 হল ডেসিমেল পিছত দিন এতিয়া আকৌ 18 তো 48 ৰ 8 4 থাকিলে 8 2 * 16 4 20 0 তেতিয়া হলে হ'ব আমাৰ 48 4 থাকিলে 8 2 * 16 4 20 ৰ 2 8 ৰ 2 10 হয়নে তাৰপিছত 6 হ'ব 2 হ'ব 1 হ'ব 8 6 2 2 আমাৰ কি 2268 ডেসিমেল কত আহিব 1 2 1 2 ইয়াতে আহিব ডেসিমেল মিটাৰ কিউব তো 22.68 মিটাৰ কিউব হল আমাৰ এই পানী টেংকিটোৰ আয়তন এতিয়া ধাৰণ ক্ষমতা কৈছে নহয় তো লিটাৰত প্ৰকাশ কৰে লিটাৰ তো 1 মিটাৰ কিউব = 1000 লিটাৰ তো ইমান মিটাৰ কিউব মানে ইমান 1000 পূৰণ হ'ব 22.68 ইয়াৰ লগত 1000 পূৰণ কৰি দিলে আমাৰ কি হ'ব এটো হৈ যাব লিটাৰ ক্লিয়াৰ তো 1000 পূৰণ কৰিলে আমাৰ কি হ'ব দুটা ডেসিমেল ক্যান্সেল হৈ যাব এটা শূন্য থাকি যাব ক্লিয়াৰ 680 এটো লিটাৰ তো হৈ গল আৰু ছাত্ৰছাত্ৰীসকল নোট ডাউন কৰা আশা কৰো বুজি পাইছা আৰু বুজিবলৈ কষ্ট পালে মোক তোমালোকে কমেন্ট কৰিবা মই আকৌ চেষ্টা কৰিম হেল্প কৰিম এতিয়া কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কৈছে এটা গোটা চুঙাকৃতি খুঁটাৰ মুঠ পৃষ্ঠকালি 924 বর্গ সেন্টিমিটার খুঁটাটোৰ বক্ৰপৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালিৰ 2/3 হলে খুঁটাটোৰ ব্যাসাৰ্ধ আৰু আয়তন উলিওৱা চোৱা কোৱেশ্চন নম্বৰ 14 সলিউশন ইয়াতে খুঁটাটোৰ মুঠ পৃষ্ঠকালি খুঁটাটোৰ মুঠ পৃষ্ঠকালি কিমান দিয়া আছে 924 সেন্টিমিটার কিউব আকৌ কি কৈছে ইয়াৰ বক্ৰপৃষ্ঠকালি ইয়াৰ 2/3 খুঁটাটোৰ বক্ৰপৃষ্ঠকালি কি হ'ব ইয়াৰে 2/3 তাৰ মানে কি 924 * 2/3 সেন্টিমিটার কিউব নহয় কটাকটি কৰিব পাৰি 3 3 9 0 আহিব 3024 আমি কি কৰিম 308 * 2 এনেকে ৰাখি থম
আমি এইটো পূৰণ নকৰোঁ এতিয়া এইটো হ'ল বক্ৰ পৃষ্ঠৰ কালি ওলালে এইটো হ'ল মূৰ পৃষ্ঠৰ কালি এইটো হ'ল বক্ৰ পৃষ্ঠৰ কালি আমাক কণ্ডিশ্যন দিয়া আছে সেইকাৰণে আমি পাৰিলোঁ এতিয়া আমাক কি কৈছে খুঁটাটোৰ ব্যাসাৰ্ধ উলিয়াব কৈছে আৰু আয়তন উলিয়াব কৈছে তো আমি কি জানো তো আমি জানো যে খুঁটা তো সিলিন্ড্রিক্যাল শেপ মানে চুঙাকৃতির তো খুঁটার বা খুঁটাটোর বক্র পৃষ্ঠর কালি কিমান পালো আমি এইটো 308 × 2 কিন্তু বক্রপৃষ্ঠ ফর্মুলাটো আমার লিখিব লাগিব বক্রপৃষ্ঠ কালি কি 2 পাই r h হয়নে 308 × 2 এটা ফর্মুলা এটা আমি ইয়াৰ পৰা পালো এইবাৰ চোৱা এতিয়া আমি কি কৰিম এই rh টো ইয়াতে ৰাখি থম rh থাকিব আমাৰ 308 × 2 পাইটো আমি ইয়াতে লৈ আহিম ওকে এনি প্রবলেম কোনো প্রবলেম নাই এটো সো এবার আমি ইয়াতে কন্টিনিউ করি 308 × 2 ইয়াতে আমি কি লিখিম পাইৰ মানটো বহাব লাগিব 2 টো আমি ইয়াত বহালো পাইৰ মানটো বহালে কি 22/7 হ'ব 7 টো ওপৰত যাব আমি ইয়াত 22 লিখিম 7 টো ইয়াতে লিখি দিলো এনি প্রবলেম এতে এইটো আৰু টু কাটা যাব এইটোৰ লগত এটো কাটিব পাৰি আমি 22 1 * 22 হয়নে ইয়াত থাকিলে 8 তো ইয়াৰ লগত হ'ব আমাৰ 4 22 * 88 হ'ব আৰু 7 আৰু 14 পূৰণ কৰিবা 4 7 গুণ 28 ৰ 8 2 হয়নে তাৰপিছত কি থাকিলে 7 1 7 2 98 তো আমি এটো কাৰ ভ্যালু আহিলে তো therefore RH = 98 এইটো আমি 1 নম্বৰ হিচাপে দি থৈ দিম এইখিনিলৈকে তোমালোকে নোট ডাউন কৰা আকৌ আমি কন্টিনিউ কৰিব লাগিব বড় ছাত্রছাত্রীসকল নোট ডাউন কৰিলো আমাৰ খুঁটাটোৰ মূৰ পৃষ্ঠকালি দিয়া আছিল 924 আৰু বক্ৰপৃষ্ঠৰ কালি দিছিলে এই 924 ৰ 2/3 কটাকটি কৰাৰ পিছত আমি এইটো পালো বক্ৰপৃষ্ঠৰ কালি আৰু বক্ৰপৃষ্ঠৰ কালিৰ পৰা কালি ফৰ্মুলা বহাই এইটো লৈ পেলে আমি RH ৰ ভ্যালু পালো 98 এইখিনিলৈকে হ'ল এতিয়া আমি মূৰ পৃষ্ঠকালিৰ ফৰ্মুলাটোৰ পৰাও কিছু কাম কৰিব লাগিব তোমালোকে লিখি লোৱা হ'ল মই ওপৰৰ পৰা কন্টিনিউ কৰিম এইবাৰ চোৱা এই লাইনটো তোমালোকে লিখিব লাগিব আকৌ লিখি পেলাই খুঁটাটোৰ মূৰ পৃষ্ঠকালিখিনি লিখিবা এতিয়া আমি ইয়াৰ পৰা লিখিম তোমালোকে কিন্তু এই কথা লিখিব লাগিব মই এইটো নুমুহৰি পেলাই এইটো ৰাখিলো আকৌ লিখি পেলাই খুঁটাটোৰ মূৰ পৃষ্ঠকালি এইখিনি লিখি লৈ ইয়াৰ পিছত আমি ফৰ্মুলা দিম খুঁটাৰ মূৰ পৃষ্ঠকালি ফৰ্মুলা কি 2 পাই r * r + h = 924 এবাৰ চোৱা এই 2 পাইটো আমি ইফালে তলত লৈ যাওঁ r * r + h = 924 এই 2 পাইটো আমি তলত লিখি ললো ক্লিয়ার এবাৰ আমি এইখিনি পূৰণ কৰিম r * r r² r * h rh = আমি 924/2 পাই বহাই দিলো মানটো অলপ পিছত বহাইছো এইবাৰ তোমালোকে চোৱা r² প্লাস এই যে rh ৰ ভ্যালু আমি এটা পাইছো নহয় কিমান 98 আমি ইয়াতে 98 বহাই দিম এইবাৰ মান বহাই দিয়া 924/2 পাই আমি নিলিখো এবাৰ কি কৰিম আমি পাইৰ মানটো পুট কৰিম পাইৰ মান 22/7 লিখিবলে 22 ইয়াতে 7 লিখিম তো 7 টো আমি ওপৰত লিখিছো এনি প্রবলেম কোনো প্রবলেম নাই এটো আমি কটাকটি কৰিম 11 2 গুণ 22 হয় এটুক 2 এৰে কটাকটি কৰো 4 2 গুণ 8 এক থাকিলে 6 2 গুণ 12 2 2 গুণ 4 হলে হইছে নাই 4 2 গুণ 8 এক থাকিলে 6 2 গুণ 12 2 2 গুণ 4 2 এৰে কাটিছে 11 এৰে কাটা যাব নাই 4 11 গুণ 44 হয় 11 এৰে কাটিব পাৰি 4 11 গুণ 44 4 ইয়াত থাকিলে কিমান 2 22 11 2 গুণ 22 42 এতিয়া আমাৰ কি থাকিলে এটো কোন 2 এৰে আকৌ কাটিব পৰা যায় নহয় এটো 42 23 এটো তোমালোকে মন কৰিবা হা ঠিক আছে এই 23 লৈকে ৰলে অলপ জায়গা কম হৈছে মই অলপ গিজাগিজি হল লিখাটো এতিয়া r² + 98 = পূৰণ কৰিব লাগিব
7 3 গুণ 21 1 থাকিলে ইয়াৰ পিছতে তোমাৰ কি থাকিব 7 3 21 1 থাকিলে 2 7 2 গুণ 14 2 16 হয়নে এইটো হ'ল চোৱাচোন ইয়াতে মোৰ এটা ভুল হৈছে মোৰ ছাত্ৰ-ছাত্ৰীসকল আমি 2 এৰে যেতিয়া 42 কাটিম তেতিয়াহ'লে এইটো 23 নম্বৰ 21 হে হ'ব ভুল হৈছে তো 7 1 জাৰ 7 7 2 জাৰ 14 147 হ'ব এইবাৰ চোৱা এতে 98 টো হিফালে গৈ পেলাই মাইনাস হৈ যাব এইবাৰ আমাৰ r স্কয়াৰ ইকুয়াল টু 147 মাইনাস 98 বিয়োগ কৰিলে কিমান হ'ব চোৱা r স্কয়ার ইকুয়াল টু বিয়োগ কৰিলে আমাৰ হ'ব 7 9 ইয়াতে থাকিলে 49 4 হ'ব নাই চোৱাচোন 17 ৰ পৰা 8 গলে 9 থাকে ইয়াতে 13 ৰ পৰা 9 গলে 4 থাকে বাস তো r স্কয়ার ইকুয়াল টু 7 স্কয়ার देयरफॉर দুই ফালৰ পৰা স্কয়ার নাই r ইকুয়াল টু 7 সেন্টিমিটার r ৰ মান আমি পালো আমাক কি উলিয়াব দিছে ব্যাসাৰ্ধ আৰু আয়তন উলিয়াব দিছে এতিয়া আমাৰ r ৰ মান পোৱাৰ পিছত আমি কি লাগিব আমাৰ আকৌ লাগিব h ৰ মানটো So therefore, আকৌ r h equal to কিমান আমি পাইছিলো 98 হয়নে তো r ৰ মান তো আমি পাইছোৱে আমাৰ h লাগে h equal to 98 by r h equal to 98 by r ৰ মান আমি 7 পাইছো কটাকটি কৰি দিম কিমান হ'ব 7 1 7 বাকি থাকিলে কিমান 2 28 তো 7 4 গুণ 28 therefore h equal to কিমান 14 সেন্টিমিটার এবাৰ আমাৰ r ও পালো h ও পালো এতে কি আমাৰ এই যেটো খুঁটা আছে তাৰ আয়তন উলিয়াব লাগে মই ওপৰত লিখিছো তোমালোকে এইখিনি ধুনিয়াকে প্ৰেক্টিস কৰিবা therefore খুঁটাটোৰ আয়তন খুঁটাটোৰ সুঙাকৃতিৰ আয়তন হল পাই r স্কয়ার h পাই মানে 22/7 r হল 7 into 7 into h হল 14 কটাকটি গল এবার সোয়াসন একটু পূরণ করে দিম আমি 7 2 jar 14 7 2 jar 14 and 1 15 into আকো 14 পূরণ করে দিয়া 154 into 14 4 4 গুণ 16 1 থাকিলে 4 5 গুণ 20 একে 21 4 4 6 4 5 1 6 5 1 2 তো 2156 সেন্টিমিটার কিউব এটা হল আয়তন আমি জি সুঙাকৃতি খুঁটাটোৰ বক্ৰপৃথিৰ কালি আৰু মূল পৃষ্ঠকালি আমাৰ দিয়া আছিল আমি এইটোৰ পৰা আমি ধুনিয়াকে ব্যাসাৰ্ধ উলিয়াইছো উচ্চতা উলিয়াইছো আৰু আয়তন উলিয়াইছো আশা কৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা বুজি পালে ভিডিওটো লাইক আৰু শেয়াৰ নিশ্চয় কৰিবা আৰু মোৰ ফেসবুক পেজ মেছেজ ফলো কৰিবা আৰু ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আজি ভিডিও দেখিনে ধন্যবাদ